তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বিশেষকৈ এই ভিডিঅ'টো বনোৱাৰ বিশেষ এটা উদ্দেশ্য আছে। উদ্দেশ্যটো হ'ল যে আজি কেইবাদিনৰ পৰা এটা বিশেষ এটা ইণ্ডাষ্ট্ৰীক লৈ জনা শুনা কিছু ব্যক্তিয়ে মত বিনিময় কৰি এজন ব্যক্তিক মেণ্টেলি, ফিজিকেলি, স্পিৰিচুৱেলি তেখেতক হাৰাশাস্তি সৃষ্টি কৰিছে। আজি আমি যদি চাওঁ, আমাৰ অসমখনত যিমানবোৰ টুৰিজিম ছেক্টৰ আছে, টুৰিজিম বুলি কোৱাৰ লগে লগে, নদী টুৰিজিম বুলি কোৱাৰ লগে লগে আমাৰ সন্মুখত আহি পৰে কাঞ্চনজংঘা বগীবিলৰ ওচৰত অসমৰ এজন উদীয়মান ব্যক্তি শ্ৰীযুত গৌতম বৰদলৈদেৱ, আৰু লগতে আমি আজি লখিমপুৰবাসী হিচাপে গৌৰৱ কৰিব পাৰোঁ যে আমাৰ লখিমপুৰতো এনেকুৱা এটা গাঁৱৰ টুৰিজিম গঢ় লৈ উঠিছে, যিটো কৰ্ম কৰিবৰ কাৰণে আমাৰ অসমীয়া সমাজৰ এজন ব্যক্তি ওলাই আহিছে, দিকপল লাহন ডাঙৰীয়া। এই দিকপল লাহন ডাঙৰীয়াই বহু পৌৰাণিক বস্তু সংগ্ৰহ কৰিছে বিভিন্ন জেগাৰ পৰা, আৰু সেই পৌৰাণিক বস্তুসমূহ সংগ্ৰহ কৰি এটা জেগাত সংৰক্ষণ কৰিছে। আৰু সেই সংৰক্ষণ কৰাৰ কাৰণে কি হৈছে, আমাৰ উঠি অহা প্ৰজন্মই যিবোৰ বস্তু আমাৰ মাজত নাইকিয়া হৈ গৈছে, সেই নাইকিয়া বস্তুবোৰ গ্ৰাম্য অনুভূতিৰ জৰিয়তে চাব আৰু চুবৰ কাৰণে সুযোগ আৰু সুবিধা লাভ কৰিছে। এটা মূল কথাটো হ'ল যে যিহেতুকে এটা টুৰিজিম ছেক্টৰ যদি আমি চাওঁ, সেই টুৰিজিম ছেক্টৰটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহু ব্যক্তিৰ কষ্ট, ঘাত প্ৰতিঘাত জড়িত হৈ থাকে। এতিয়া বহু ব্যক্তিৰ কষ্ট আৰু ঘাত প্ৰতিঘাত যেতিয়া জড়িত হৈ থাকে, সেই ইণ্ডাষ্ট্ৰীটোক নেতৃত্ব দিব যাওঁতে হয়তো এজন ব্যক্তিয়ে ষ্টাৰ্ট কৰোঁতে যিমানখিনি কষ্ট সহ্য কৰিবলগীয়া হয়, হয়তো আনজন ব্যক্তিয়ে যদি ষ্টাৰ্ট কৰিব বিচাৰে সেইটো সিমানখিনি কষ্ট সহ্য কৰিবলগীয়া নহয়। তো মই বিশেষকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখা পালোঁ যে তাতে প্ৰৱেশ পত্ৰৰ নামত যিটো 20 টকাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিলে, সেই 20 টকাৰ মূল্যটোক লৈ কোনোবা এজন বিশেষ ব্যক্তি, গম পোৱা গৈছে তেখেত এজন প্ৰফেচাৰ হয়, তেখেতক বিভিন্ন কাৰণত তীব্ৰ ভাষাৰে গৰিহণা দিছে, আৰু লগতে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেওঁক অধিকাৰৰ সম্পৰ্কতো প্ৰশ্ন কৰিছে, আৰু অধিকাৰৰ ওপৰত প্ৰশ্ন কৰাৰ উপৰিও সেই ইণ্ডাষ্ট্ৰীটোত জড়িত হৈ থকা ব্যক্তিসকলৰ জীৱনক লৈ ভাবুকি কঢ়িয়াই লৈ আনিছে। এইটো সম্পূৰ্ণ এটা লজ্জাজনক বিষয়। যিহেতুকে আজি যদি আমি চাওঁ, আমি আজি অসমৰ পৰা বেলেগ এখন ৰাজ্যলৈ কি কৰিবলৈ যাওঁ, ফুৰিবলৈ যাওঁ। আজি আমি যদি শ্বিলং চেৰাপুঞ্জী ফুৰিবলৈ যাওঁ, তাতে এখন গাঁও আছে ডাউকি ভিলেজ বুলি কয়। তো ডাউকি ভিলেজখনলৈ মানুহ এইকাৰণেই যায়, সেই গাঁওখন শ্বিলঙৰ ভিতৰত বা বিভিন্ন ৰাজ্যৰ ভিতৰত এখন স্পেচিয়েল গাঁও, কাৰণ তাত মানুহৰ ব্যৱহাৰ, তাৰ ব্যৱহাৰ, ৰীতি নীতি, তাৰ খাদ্য প্ৰণালী, তাক মানুহে উপভোগ কৰিবৰ কাৰণে শ্বিলং চেৰাপুঞ্জী ডাউকি ভিলেজলৈও মানুহ যায়। আৰু এতিয়া সমান্তৰালভাৱে অসমৰ এটা টুৰিজিম ইণ্ডাষ্ট্ৰীত গ্ৰাম্য অনুভূতি বুলি যিটো এটা অনুষ্ঠান সংলগ্ন কৰিছে, সেই অনুষ্ঠানটোৰ জৰিয়তে সেই গাঁওখনত এটা ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট হৈছে, লগতে তাতে বহুকেইজন ব্যক্তিয়ে সংস্থাপন লাভ কৰিছে। এটা আমাৰ চবচে ডাঙৰ কথাটো হ'ল যে সংস্থাপন দিবৰ কাৰণে মন আৰু মানসিকতা সকলো ব্যক্তিয়ে প্ৰস্তুত কৰিব নোৱাৰে, কিন্তু তাৰ মাজতে এজন ব্যক্তিয়ে সংস্থাপন দিম বুলি যে মন আৰু মানসিকতা প্ৰস্তুত কৰি তাতে 10-15 জন মানুহক সংস্থাপন দিছে, আৰু তাৰ লগত জড়িত হোৱা যাতায়াতী ব্যৱস্থাৰ ক্ষেত্ৰত টমটম, ই ৰিক্সা,
মটৰচাইকেল XYZ যিমানখিনি মানুহক এটা সংস্থাপনৰ ৰাস্তা ক্ৰিয়েট কৰিছে সেইটো আমাৰ কাৰণে এটা খুব ধুনীয়া আৰু গ্ৰহণযোগ্য পদক্ষেপ বুলি মই ভাবোঁ। এটা ইণ্ডাষ্ট্ৰি গঢ়লৈ উঠাবৰ কাৰণে বহু ধৰণৰ কষ্ট সহ্য কৰিবলগীয়া হয় আৰু বহু ধৰণৰ কষ্ট সহ্য কৰাৰ পাছতে এটা ইণ্ডাষ্ট্ৰি গঢ়লৈ উঠে আৰু সেই ইণ্ডাষ্ট্ৰিটো বা সেই পাৰ্টিকুলাৰ কামটোক সবচে উজু তাক বেয়া কৰিবৰ কাৰণে, তাক ককৰ্থনা কৰিবৰ কাৰণে আৰু তাক বেয়া ব্যৱসায় ৰূপলৈ পৰিণত কৰাটো সবচে উজু কাম। আৰু সেই কামটোক সেইসকল ব্যক্তিয়েহে কৰিব পাৰে যিসকল ব্যক্তি সমাজকেন্দ্ৰিক নহয়, কেৱল ব্যক্তিকেন্দ্ৰিক হয়। আৰু যদি ব্যক্তিকেন্দ্ৰিক মন আৰু মানসিকতা লৈ যদি এজন ব্যক্তিয়ে সমাজখনত লাগিলে তেখেতে শিক্ষকেই হওক, লাগিলে তেখেতে প্ৰফেচাৰেই হওক, লাগিলে তেওঁ আন কিবা হওক, কোনো কথা নাই, আত্মকেন্দ্ৰিক মনোভাৱেৰে যেতিয়া এজন ব্যক্তিয়ে এটা বস্তুক দৃষ্টি নিক্ষেপ কৰে তেতিয়াহ'লে সেই বস্তুটোৰ পৰা নিগেটিভ এটা এছপেক্ট পোৱাৰ সুবিধা থাকে। সেইটো কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ, দীপল লাহন ডাঙৰীয়া, আপুনি এই ইণ্ডাষ্ট্ৰিটোৰ কাৰণে যিখিনি কৰিছে, যিখিনি ত্যাগ কৰিছে, সেই ত্যাগখিনি যুগ যুগান্তৰ হৈ আপোনাৰ নাম চিৰ অমৰ হৈ থাকিব। আপুনি কোনো ব্যক্তিৰ পৰা নিগেটিভ বাৰ্তাও যদি লাভ কৰে সেইটো আশীৰ্বাদ হিচাপে গ্ৰহণ কৰক। দৰকাৰ হ'লে তেখেত প্ৰফেচাৰেই হওক, লাগিলে তেখেত এজন শিক্ষকেই হওক, দৰকাৰ হ'লে তেওঁ এজন সাধাৰণ ব্যক্তিয়েই হওক, সেইটো আপোনাৰ কাৰণে গ্ৰহণযোগ্য বিষয় নহয়। এইটো কাৰণে গ্ৰহণযোগ্য বিষয় নহয় কাৰণ কেলে এজন ব্যক্তিৰ কাৰণে 10জন ব্যক্তি ঘৰখন চলা চৌকা জ্বলাটো বন্ধ হোৱাটো কোনোজন ব্যক্তিয়ে সৎ আৰু সাহসিকতা মানুহে কেতিয়াও নিবিচাৰে। সেইটো কাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ যে ইয়াৰ জৰিয়তে আমাৰ লখিমপুৰখন ডেভেলপ হৈছে। শ্ৰদ্ধাৰ আমাৰ বৰ্তমানৰ বিধায়ক শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়া যথেষ্টখিনি ডেভেলপমেণ্ট আনিছে লখিমপুৰত। তাৰ সমান্তৰালভাৱে ব্যৱসায়িক ক্ষেত্ৰতো বহু ধৰণৰ নতুনত্ব বস্তু সংলগ্ন হৈছে। তাত গ্ৰাম্য অনুভূতি এনেকুৱা এটা সুন্দৰ ৰাস্তা য'ত যদি বিচাৰে সেই গাঁওখনত বিভিন্ন ব্যক্তিয়ে তাৰ লগত সংলগ্ন কৰি আৰু কিবা কিবি নতুন বস্তু এনক্ল'জ কৰিব পাৰে। সেইটো বস্তু আমি চিন্তা কৰিব লাগে, নিগেটিভ মানসিকতা আমাৰ মনৰ পৰা আঁতৰাই দিব লাগে আৰু লগতে তেখেতে যে এই কামটো কৰিছে সেই কামটো কৰাৰ বিনিময়ত ডেফিনেটলি তেখেতক সহায় কৰাৰহে প্ৰয়োজন আছে। মই সেই প্ৰফেচাৰজনক এটা কথা ক'ব বিচাৰিছোঁ, আপোনাৰ যদি 20 টকাটো দিয়াত প্ৰব্লেম ক্ৰিয়েট হৈছে তেতিয়াহ'লে আপুনি গ্ৰাম্য অনুভূতিলৈ নগ'লেই হ'ল। আপুনি যদি লখিমপুৰৰ গান্ধী পাৰ্কলৈ যায়, গান্ধী পাৰ্কতো আপুনি পে'মেণ্ট কৰিব লাগিব। কলকাতা যদি নিকো পাৰ্কলৈ তাতো আপুনি পে'মেণ্ট কৰিব লাগিব। বিভিন্ন টুৰিজিম ছেক্টৰ যদি আপুনি চাবলৈ যায় তাতো আপুনি উইদাউট টিকেট তাত কেতিয়াও সোমাব নোৱাৰে। সেইটো কাৰণে এটা কাম কোনোবা ব্যক্তিয়ে কৰিছে সেই কামটো সমালোচনা কৰাতকৈ সেই কামটোৰ জৰিয়তে 10জনক কেনেকৈ আৰু উপকাৰ কৰিব পাৰি, তাত কেনেকৈ 10জনে সেইটোক লৈ আদৰ্শ হিচাপে গ্ৰহণ কৰে তাকহে দেখুওৱাৰ প্ৰয়োজন আছে। তো বিশেষ নকওঁ, তো মনৰ এটা ক্ষোভ হয় আৰু বিশেষকৈ মই গৌৰৱ কৰিছোঁ, আমি গৌৰৱ কৰিছোঁ এজ এ লখিমপুৰ হিচাপে, এজ এ অসমবাসী হিচাপে আমাৰ লখিমপুৰখনো যাতে এনেকুৱা এটা দিনলৈ আহক যিটো দিনত যেনেকৈ মানুহে কয় শ্বিলং চেৰাপুঞ্জী যদি যাওঁ, ডাউকি ভিলেজ যাওঁ আৰু মানুহৰ মনত যদি আহে অসমলৈ আহোঁ, টুৰিজিম ছেক্টৰলৈ আমি যাওঁ, তেতিয়াহ'লে আমি যদি যাওঁ এবাৰ গ্ৰাম্য অনুভূতিলৈ, তেতিয়াহ'লে আমাৰ অঞ্চলটোৰ লগতে আমাৰ জিলাখনৰ লগতে আমাৰ ৰাজ্যখনেও কিন্তু গৌৰৱ লাভ কৰিব পাৰিব। তো বিশেষ নকওঁ, ভাল কাম কৰিছে, ভাল কৰিব লাগে আৰু তাক সমালোচনা কৰাটো সম্পূৰ্ণ গ্ৰহণযোগ্য বিষয় নহয়। দীপল দা আপুনি কেতিয়াও ভাগি নপৰিব, আপোনাৰ লগত আমি আছোঁ, লখিমপুৰবাসী আছোঁ, 100% আছোঁ, কোনো টেনশ্যন ল'ব নালাগে। তো কিছুমান ঠেক মনৰ মানসিকতা মানুহৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো স্বাভাৱিক কথা। এটা কথা সদায় মনত ৰাখিব, টিপ টিপালে মাছ নহয় লালুকিও হ'ব পাৰে। শিক্ষক হ'লেই নহ'ব, আচল শিক্ষকতা কৰিব জানিব লাগিব। আৰু লগতে চুৰিয়া গামোচা ধুতি পিন্ধিলেই হয়তো এজন ভকত নহ'ব পাৰে, ডাঙৰ কথা নহয়। হয়তো চুৰিয়া গামোচা নিপিন্ধা এজন ব্যক্তিও ভক্তিৰে হয়তো তেখেত ভকতো হ'ব পাৰে। তো সেইটো কাৰণে আগবাঢ়ি যাওক,
আগবাঢ়ি যাওক নিজৰ জেগাটোৰ নাম ৰাখক আৰু লগতে 10জনক সংস্থাপন দিছে কাইলৈ 10ৰ পৰা 50জন 100জনলৈ কনভাৰ্ট কৰক আৰু লগতে এটা সম্পূৰ্ণ সুস্থ মন আৰু মানসিকতাৰে এটা ইণ্ডাষ্ট্ৰিক ডেভেলপমেণ্ট কৰাৰ যিটো মন আৰু মানসিকতা আপুনি প্ৰস্তুত কৰিছে সেইটো আপুনি কণ্টিনিউ ৰাখক আৰু লগতে আমাৰ উঠি অহা প্ৰজন্মক তাৰ প্ৰতি আকৰ্ষিত কৰক তো বিশেষ নকওঁ ইয়াকে কৈছোঁ জয় হিন্দ জয় অসম থেংক ইউ ছ' মাছ